দেৱাশিষ দাস মই দেৱাশিষ দাসক মঞ্চলৈ আদৰি আনিবলৈ অনুৰোধ জনাইছোঁ যুটীয়া সম্পাদক অঞ্জন তালুকদাৰক দেৱাশিষ দাসক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ মই ৰাইজৰ জ্ঞাতাৰ্থে দেৱাশিষ দাস সম্পৰ্কে যৎকিঞ্চিত মই অৱগত কৰাব বিচাৰিছোঁ আৰবিয়ান দেশ বাহৰেইনত অলপতে অনুষ্ঠিত হৈ যোৱা যুৱ এছিয়া ক্ৰীড়া সমাৰোহত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা পাঠশালা লাচিত নগৰ নিবাসী যুৱ টাইকোৱাণ্ডো খেলুৱৈ শ্ৰী দেৱাশিষ দাসে ল'ৰাৰ ব্যক্তিগত পুমছে শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰি আমাৰ জিলা ৰাজ্যখন লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱাৰ লগতে ভাৰতীয় খেল জগতত ইতিহাস সৃষ্টি কৰে কিয়নো ইয়াৰ আগলৈ কোনো ভাৰতীয় খেলুৱৈ এই শাখাত আন্তৰ্জাতিক পৰ্যায়ত কোনো ধৰণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱা নাছিল দেৱাশিষ দাস আমাৰ পাঠশালাৰে সন্তান আমি দেৱাশিষ দাসক উষ্ম আদৰণি জনাইছোঁ আৰু লগে লগে এখন গামোচাৰে বৰণ কৰিবলৈ আহ্বান জনাইছোঁ ৰুবুল চালৈ ডাঙৰীয়াক এটি স্মাৰকে আদৰণি জনাব অজিত পাটগিৰি ডাঙৰীয়াই আৰু এখন স্মৃতিগ্ৰন্থ বৃন্দাবনেৰে আদৰণি জনাব মুৰাৰী পাটগিৰিয়ে মই দেৱাশিষ উষ্ম আদৰণি জনোৱাৰ বাবে সমূহ ৰাইজক এটা হাত চাপৰিৰে আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ ধন্যবাদ।